হাই ফ্ৰেণ্ডছ, সৰুকৈ এটা আপডেট তোমালোকৰ বাবে SSC GDৰ মই আপডেটটোৰ কথা পাতি আছোঁ, দেখুৱাই দিওঁ তোমালোকক। আমাৰ অফিচিয়েল ছাইডত মই ভিজিট কৰিছোঁ। এইটো চোৱা, এইটো মই অফিচিয়েল ছাইডত ভিজিট কৰিলোঁ, তোমালোকক দেখাই দিওঁ। ইয়াতে এটা নতুন আপডেট আহিছে। আপডেটটো মানে কি, SSC GDৰ যিমানবিলাক আমাৰ আকৌ 2027 এক্সাম, যিহেতুকে আমাৰ কেলেণ্ডাৰবিলাক আপডেট হয়, তো তোমালোকে যদি অফিচিয়েল ছাইডত ভিজিট কৰা তেতিয়াহ'লে তোমালোকে কৰি ল'ব লাগিব। যদি সেই বস্তুটো চাব বিচাৰে, এয়া এতিয়া মই চাবা, মই ডেস্কটপ ছাইডটো অন কৰি ল'ম। এইটো প্ৰথমতে অনেই আছিল, মই অফ কৰি লৈছিলোঁ। এইটো চোৱা, মই ডেস্কটপ ছাইড অন কৰাৰ লগে লগে ইয়াত আহি গ'ল ওপৰতে 4 কেণ্ডিডেট। ইয়ালৈ যাবা তোমালোকে, গৈ পেলাই ইয়াত চোৱা এক্সামিনেশ্যন কেলেণ্ডাৰ। এইটো চোৱা কৰি, ইয়াত দেখিছা 25-26 ভেকেঞ্চিটো আমাৰ অলৰেডি এইটো হৈ গৈছে, এপ্লাই সমাপ্ত হৈছে। বাকী আজি আপডেট কৰিছে 26-27। আৰু ইয়াতে তোমালোকে মন দিয়া, এইটো চোৱা SSC GD 2027 বাবে অলৰেডি তেওঁলোকে আকৌ উলিয়াই দিলে কেলেণ্ডাৰত। আৰু ইয়াত যিটো ডেট অফ এডভাৰটাইজমেণ্ট বুলি আছে, ইয়াতে দিছে ছেপ্টেম্বৰ 2026, মানে ডেটটো ঠিক দিয়া নাই। তেওঁলোকে খালি দিছে যে ছেপ্টেম্বৰ 2026 চনৰ ছেপ্টেম্বৰত, মানে হয়তো আৰু 5-6 মাহৰ পিছতে আমাৰ আকৌ মানে এডভাৰটাইজটো উলিয়াই দিব। আৰু ইয়াৰ ক্ল'জিং ডেট, এডভাৰটাইজমেণ্ট যিহেতু উলিয়াওঁতে আমাৰ এপ্লাই চলে, লগতে আমাৰ কি হ'ব, ছেপ্টেম্বৰ 2026 পৰা অক্টোবৰ 2026 দিছে। আৰু ইয়াৰ এক্সামটো হ'ব জানুৱাৰী টু মাৰ্চৰ পৰা। গতিকে তোমালোকে এটা কথা গম পাইছা যে SSC ফুল টাৰ্গেটত আছে। আৰু SSC তোমালোকে দেখিছা যে 2025 ভেকেঞ্চিৰ ৰিজাল্টটো অলৰেডি পেণ্ডিঙত আছে। আৰু 2026 ভেকেঞ্চিটোৰ এপ্লাই চলি সমাপ্ত হ'ল। আৰু এতিয়া এক্সামৰ ডেট দি দিছে। আৰু লগতে এতিয়া আকৌ লগে লগে 2027 বাবেও নতুন পোষ্ট উলিয়াই দিছে। গতিকে SSC খুব ভাল কাম কৰিছে। ইয়াত খালি কেণ্ডিডেটখিনি আমাৰ যাৰ যাৰ বয়স থাকে তেওঁলোকে প্ৰিপাৰেশ্যনত লাগি থাকিলেই হ'ল, ফিজিকেল বা মেডিকেলৰ বাবে বা আমাৰ ৰিটেনৰ বাবে। বাকী তেওঁলোকে ধুনীয়া কাম কৰি আছে, পোষ্টবিলাক উলিয়াই আছে। গতিকে এইটো এটা সৰু আপডেট, আমাৰ নতুন কেলেণ্ডাৰ আহি গ'ল। আৰু এই কেলেণ্ডাৰখনত অকল SSC GD বুলিয়ে নহয়, বহুকেইটা এক্সামৰ বিষয়ে ইয়াত ডিটেইলিং আছে। মই লাগে ইয়াৰ ওপৰত আকৌ এটা ভিডিঅ' দি দিম, তোমালোকে চাবা। মই যিদৰে গৈছোঁ, কেলেণ্ডাৰখন তোমালোকে নতুনকৈ নিজে গ'লেই তোমালোকে গোটেইখিনি বস্তু ইয়াত দেখিবলৈ পাবা। চ' ভিডিঅ'টো চাবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। ধন্যবাদ। জয় আই অসম। আৰু কিবা কথা থাকিলে ইনষ্টাগ্ৰামত যাবা, ডিছক্ৰিপশ্যনত লিংক থাকিব মোৰ। ধন্যবাদ।